সমূহ দৰ্শকলৈ মহাশিৱৰাত্ৰিৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও নেগেটিং শিৱ মন্দিৰত। আজি পবিত্ৰ শিৱৰাত্ৰি উপলক্ষে ইয়াত পুৱাৰে পৰা অসংখ্য লোকৰ আগমন দেখিবলৈ পোৱা গৈছে। ইয়াৰ সামগ্ৰিক পৰিৱেশটো আমাৰ সতীৰ্থক দেখাবলৈ অনুৰোধ জনালোঁ। প্ৰভু, আজি পবিত্ৰ শিৱৰাত্ৰি কি ক'ব? ওম দেৱদেৱ মহাদেৱ সংসাৰ নৱতাৰক শিৱালিংগা সনং সৰ্বং সুতং তব বিখ্যাতম প্ৰভু ইদানিং সুতমিস্বামী শিৱস্য শতনামকম জন্য শব্দমাত্ৰেন জীৱন মুক্তো ভৱেন্দ্ৰ। হে দেৱাদিদেৱ মহাদেৱ, আজি সেই তোমাৰ শুভ তিথিত এই সমূহ ৰাইজে ভক্তপ্ৰাণ আহি পেলাই তোমাৰ চৰণৰ শৰণাগত হৈছে প্ৰভু। আৰু আজি শিৱ চতুৰ্দশী 9:41 পৰা কাইলৈ পুৱা 8:29 ইয়াতে বৰ্তি থাকিব। গতিকে সমূহ ভক্তপ্ৰাণ ৰাইজলৈ আহ্বান যে আহক আমাৰ এই সদাশিৱ দেৱালয়ত শিৱক আৰাধনা কৰক, শিৱক সন্তুষ্ট কৰি সকলো মনৰগত অভিষ্টখিনি সংসিদ্ধি কৰক। আৰু বিশেষত সমূহ বিশ্ববাসীলৈ শান্তিৰ কাৰণে আজি ৰাতি 4 প্ৰহৰৰ 4 ভাগ পূজা হ'ব আৰু 4 ভাগ প্ৰহৰতে প্ৰতিপুৱা আৰু লাষ্টত হোম যজ্ঞ কৰি পেলাই আমাৰ শিৱ পূজা সমাপন কৰিব। ৰাতিপুৱা কিমান টাইমৰ পৰা ইয়াত মানুহৰ? ৰাতিপুৱা 4 বজাৰ পৰা আমাৰ ইয়াত ভক্তপ্ৰাণ ৰাইজ আহিয়ে আছে। ৰাতি কিবা অনুষ্ঠান আছে নেকি? 4 ভাগৰ 4 প্ৰহৰৰ 4 ভাগ পূজা হ'ব আৰু তাৰ পাছত হোম হ'ব। হোম যজ্ঞ কৰি আমাৰ শেষ হ'ব। গতিকে এনেদৰে এই আজি আমাৰ দেৰগাঁও নেগেটিং শিৱদৌলত তেনেকৈ লোকালোকন্য পৰিৱেশ সৃষ্টি হৈছে। শিৱৰাত্ৰি হয়, আপুনি ক'ৰ পৰা আহিছে? কি কথা? মই দেৰগাঁৱৰে। হয়, আমাৰ ওচৰতে থকা নেগেটিঙত অৱস্থিত শিৱদৌললৈ আহিলোঁ আৰু মহাদেৱৰ চৰণত বন্তি আৰু ধূপ জ্বলালোঁ। যাতে বছৰটো সুকলমে পাৰ হয় আৰু গোটেই সমগ্ৰ বা দেশবাসীকে মহাদেৱে সকলোকে যি মনে সেৱা ধৰিছে সেই সেৱা সকলোকে মানে সুকলমে দিয়ে। সেই তাৰে মনৰ বহুত আশা লৈ পেলাই ভগৱানৰ চৰণত আহিছিলোঁ। গোটা খোৱা হ'ল নাই? ঘোটা খোৱা নাই, কিন্তু ঘোটা মানে আগৰবাৰ যিহেতু ঘৰলৈ ঘোটা খাই গ'লোঁ আৰু মানে ভাত মানে যিমান আছিলে ঘৰত মানে গোটেই অকল মাহঁতে অকল মোক দিয়াহে হ'ল। সিহঁতে মানে কৈ থৈছে যে এইবাৰ ক'লে ভাত বোলে নবনাবলৈ বেছিকৈ দেই, কমকৈ খাবি বোলে। মানে তথাপিও মানে খাবলৈ মন নাই, তথাপিও গাটো অসুস্থ। সিহঁতেও মানে মহাদেৱৰ চৰণত মানে প্ৰসাদ বুলি অকণমান মুখত দিম বুলি ভাবি থৈছোঁ বাৰু। নিয়ম এটা কৰিব লাগে। নিয়ম এটা কৰিব লাগে। সিহঁতেও বেছি খোৱাটো ভুল। বেছি খোৱাটো ভুল বাৰু। হয়, আপুনি কি বিচাৰিলে প্ৰভুক? প্ৰভুক বিচাৰিছোঁ, বহুতেই বিচাৰিছোঁ বাৰু। এতিয়া মহাদেৱৰ চৰণত মানে ধৰিছোঁ আৰু মহাদেৱে যি দিয়ে আৰু তাকে। বছৰটো সুকলমে যাওক। সকলোমে যাওক। ঘৰৰ মানুহখিনি ধুনীয়াকৈ চবৰে গা বেয়া হৈ থাকে, তাৰ কাৰণেও দিলোঁ ভগৱানৰ চৰণত। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।